বৰ্তমান মই আছো গোলাঘাট। আপুনি এখন ইভি অটো কিনিম বুলি ভাবিছে নেকি? বা এখন 4 চকা কিনিম বুলি ভাবিছে নেকি ইভি? তো মই আজি আপোনালোকক দেখাম অইলাৰ বিভিন্ন ধৰণৰ 4 চকা বা 3 চকীয়া। অইলাৰে 3 হুইলাৰ বনাইছে আৰু অইলাৰে ইফালে 4 হুইলাৰো বনাইছে। যদি আপুনি ইভি 4 হুইলাৰ ল'ব বিচাৰে সো এনে ধৰণৰ আপোনালোকে 4 হুইলাৰ পাই যাব। আৰু যদি আপোনালোকে যদি 3 হুইলাৰ যদি বিচাৰে সো এনে ধৰণৰ আপোনালোকে 3 হুইলাৰো পাই যাব। কিন্তু এই 3 হুইলাৰৰ ভেৰিয়েণ্ট তিনিটা আছে। এটা হৈছে হাই ৰেঞ্জ মেক্স, এটা হৈছে হাই ৰেঞ্জ প্লাছ আৰু এটা হৈছে হাই ৰেঞ্জ। এতিয়া হাই ৰেঞ্জ ল'ব না হাই ৰেঞ্জ প্লাছ ল'ব, হাই ৰেঞ্জ মেক্স ল'ব। তো এই তিনিটা ভেৰিয়েণ্টৰ ভিতৰত সকলোখিনি ফিচাৰ্ছ বেলেগ বেলেগ। বুজি পাইছেনে? যদি আপুনি এজন অইলাৰ কাষ্টমাৰ তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব, কিয়নো এই অইলাৰ আজি আপোনালোকৰ যিবিলাক 3 হুইলাৰ আছে গোটেই 3 হুইলাৰ হওক বা 4 হুইলাৰ হওক সকলোখিনি আপোনালোকক মই ডিটেইলছ দিম। বৰ্তমান মই যিখনত বহি আছো এইখন হৈছে হাই ৰেঞ্জ মেক্স। আৰু এই হাই ৰেঞ্জ মেক্সত আপোনালোকে ফেচিলিটিজ কি পাব? এতিয়া প্ৰথম কথা হৈছে চাৰ্জৰ কথা, কিয়নো আমি এই অইলাৰ কোম্পানীৰ যিখন 3 হুইলাৰ হাই ৰেঞ্জ মেক্স এইখন আমি যেতিয়া মাৰ্কেটত আমি চলাবলৈ যাম তো ইয়াৰ পাৰ্মিটৰ কথা আছে, ইয়াৰ চাৰ্জিঙৰ কথা আছে। বুজি পাইছেনে? কিমান কিলোমিটাৰ চলিব, বুজি পাইছেনে? এই গোটেইখিনি আপোনালোকে জানিব লাগিব। আৰু জানিলেহে ধৰক আপোনালোকে এই অইলাৰ কোম্পানী হাই ৰেঞ্জ মেক্সে হওক বা হাই ৰেঞ্জে হওক বা হাই ৰেঞ্জ প্লাছে হওক ল'ব পাৰিব। প্ৰথম কথা হ'ল এইটো হৈছে পাইলটৰ চিট। পাইলটৰ চিটত আপোনালোকে ইয়াত কি ফিচাৰ্ছ পাব? ইয়াতে আপোনালোকে এটা মিটাৰ পাব, য'ত আপোনালোকে ইয়াতে গোটেই চিষ্টেমটো চাব পাৰিব, যেনে বেটেৰীটো কিমান পাৰ্চেণ্ট আছে আৰু কিমান পাৰ্চেণ্ট বেটেৰী শেষ হৈছে আৰু কিমান স্পীডত চলিছে। এই তিনিটা বস্তু আপোনালোকে এই মিটাৰটোত চাব পাৰিব। আৰু 2 নম্বৰ হৈছে মই আপোনালোকক দেখুৱাইছোঁ, ইয়াতে আপোনালোকে ব্লুটুথ কানেক্টিভিটি পাই যাব। চাওক মই দেখাই দিছোঁ ব্লুটুথ কানেক্টিভিটি, দেখিছে? আৰু কাষ্টমাৰ কাৰণে ইয়াতে আপোনাৰ চাৰ্জাৰ পৰ্ট দিয়া আছে, যে কিছুমান ধৰক আপোনাৰ 3 হুইলাৰত কাষ্টমাৰে চাৰ্জ দিব নোৱাৰে, তেতিয়া পাইলটৰ চিটত চাৰ্জ দিবলগীয়া হয়। তো অইলাৰে কিছুমান এনেকুৱা ফিচাৰ্ছ লৈ আহিছে যিবিলাক ফিচাৰ্ছ কাষ্টমাৰ কাৰণেও লাভান্বিত। বুজি পাইছেনে? এতিয়া কথা হ'ল আৰু এটা বস্তু মই আপোনালোকক দেখাওঁ, ইয়াতে আপোনালোকে ডুৱেল ছাছপেনশ্যন পাব। এইফালে আহক, মই দেখুৱাই দিছোঁ, এইফালে লৈ আহক। কেতিয়াবা কি হয়, আমি 3 হুইলাৰখন ল'লে ছাছপেনশ্যনৰ কথা আমি চিন্তা কৰোঁ। ইয়াতে আপোনালোকে ডুৱেল ছাছপেনশ্যন পাব উইথ হাইড্ৰলিক ব্ৰেকিং ছিষ্টেম। এটা চাওক, হাইড্ৰলিক ব্ৰেকিং ছিষ্টেম আপোনালোকে পাব। এতিয়া হাইড্ৰলিক ব্ৰেকিং ছিষ্টেমে কি কাম কৰিব তো আপুনি সেইটো জানিব লাগিব। মই আপোনালোকক দেখাইছোঁ, এইফালে আহক। ইয়াতে চাওক, যেতিয়া আপুনি ব্ৰেক মাৰিব, ব্ৰেক মৰাৰ লগে লগে গাড়ীখন ৰিজেনেৰেট হৈ বেটেৰীটো চাৰ্জ কৰিব। তো এনে ক্ষেত্ৰত আমাৰ কি হয় যে আমাৰ চাৰ্জিংটো যেতিয়া গৈ থাকে তো আমি ভয় খাই থাকোঁ যে গাড়ীখন ক'ৰবাত গৈ ৰখি যাব নেকি। ৰখি যোৱা চিন্তাটো আমাৰ মনলৈ বেছিকৈ আহে, কিয়নো আমাৰ তাত কাষ্টমাৰ উঠি থাকে। তো এনে ক্ষেত্ৰত আপোনালোকে যিমান ব্ৰেকিং ছিষ্টেম কৰিব আৰু সিমানেই এইখন ৰিজেনেৰেট হৈ পেলাই এই হাই ৰেঞ্জ মেক্স চাৰ্জ হ'ব। এবাৰ চাৰ্জ কৰিলে কিমান কিলোমিটাৰ চলিব সেইটো আপোনালোকে জানিব লাগিব। এবাৰ যদি আপোনালোকে এই হাই ৰেঞ্জ মেক্স যদি চাৰ্জ কৰে তেতিয়াহ'লে 261 কিলোমিটাৰ চলিব। এতিয়া কথা হ'ল, তো আমি চাৰ্জিঙৰ কথা চিন্তা কৰিবলৈ যাওঁতে তো গাড়ীখন আমি চাৰ্জ কৰিলোঁ, তো চাৰ্জটো আমি কিমান সময়ত কৰিব লাগিব? এতিয়া চাৰ্জটো আমি যেতিয়া কৰিবলৈ যাম এই অইলাৰ হাই ৰেঞ্জ মেক্সৰ, তেতিয়া আমাৰ চাৰ্জিঙৰ সময় হ'ব 3 ঘণ্টা 45 মিনিট 100% চাৰ্জ। বুজি পাইছেনে? আৰু এই 100% চাৰ্জ লৈ আপুনি চলাব পাৰিব 261 কিলোমিটাৰ। তো হাই ৰেঞ্জ মেক্স চলাবলৈ হ'লে তেতিয়াহ'লে আপোনাৰ স্পীডটো লাগিব। স্পীডটো এতিয়া কিমান পাব আপুনি? আৰু স্পীডটো যদি মই ক'ব যাওঁ তেতিয়াহ'লে স্পীডত আপোনালোকে 2টা মুড পাব। এটা হৈছে নৰ্মেল মুড আৰু এটা হৈছে স্পীড মুড। স্পীড মুডত আপোনালোকে 60 কিলোমিটাৰ পাব, আৰু যদি নৰ্মেল মুডত যদি চলায় তেতিয়াহ'লে আপোনালোকে 45 কিলোমিটাৰ পাব। আৰু আছে এটা মই ইম্পৰ্টেণ্ট বস্তু এটা দেখাম। তো হাই ৰেঞ্জ মেক্সত যেতিয়া আপুনি উঠিব, এই যে আপুনি এজন পেচেঞ্জাৰ হিচাপে, তো আমাৰ কেতিয়াবা কি হয় যে এজন মানুহ ধৰক 5 ফুট 9 ইঞ্চিও থাকে, 6 ফুটো থাকে, তেতিয়া সেই মানুহজন উঠিবলৈ যাওঁতে তো আমাৰ এই ট্ৰকটোত মাথা লাগিব নেকি? এই ট্ৰকত মাথাটো কেতিয়াও নালাগে। আৰু ইয়াৰ যিটো মানে কমফৰ্টেবল, আপুনি ধৰক এনেকৈ বহিলেও ধৰক আপোনাৰ অসুবিধা নহয়। কেতিয়াবা আমি এনেকৈও বহোঁ দিয়কচোন। তো এনে ক্ষেত্ৰত কিন্তু এই হাই ৰেঞ্জ মেক্সত আপুনি উঠি ভাল পাব। আৰু কালাৰটো হোৱাইট দেখিছে, আৰু ইণ্টেৰিয়ৰটো খুবেই স্পেচটো মানে ভাল। আপুনি চলাবলৈ কাৰণেও ভাল, উঠা কেইজনৰ কাৰণেও ভাল। বুজি পাইছেনে? আৰু এটা বস্তু মই দেখাইছোঁ, আমি কেতিয়াবা গ্ৰাউণ্ড ক্লিয়াৰেঞ্চৰ কথা চিন্তা কৰোঁ।
যে গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ কেতিয়াবা পথাৰৰ ৰাস্তাত আমি চলাব লাগে, ৰিজাৰ্ভৰ ৰাস্তাত চলাব লাগে, বোকা মাটিটো চলাব লাগে। তো এনে ক্ষেত্ৰত কি হয়, আমাৰ গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো মেইন। মাহিন্দ্ৰা থাৰ হওক বা ফৰ্চুনাৰ হওক, আপোনালোকে দেখা পাইছে সেই তেনেধৰণৰ গাড়ীৰ নিচিনা তেওঁলোকে এই গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো বনাইছে। চ' এনে ক্ষেত্ৰত আপুনি কেতিয়াও চলি গৈ থাকোঁতে স্পীড ব্ৰেকাৰতে হওক, চাই আপোনাৰ ক'ৰবাত পথৰ ৰাস্তাতে হওক, লাগি নাযায় তলৰ ছাছপেনশ্যনটো। বুজি পাইছেনে? তো এই বেটেৰীটো নেদেখা ইয়াৰ ৰিজনটো কি? এইটো এণ্টি থেফ্ট টেকনলজি হিচাপে বনোৱা হৈছে কোম্পানীৰ পৰা। বিকজ কিছুমান এনেকুৱা স্পেচিফিক ষ্টেটছ আছে য'ত বেটাৰী বহুত চুৰি হয়, বেটাৰী হাই ডিমাণ্ড, লিথিয়াম আয়ন বেটাৰী বহুত কষ্টলি হয়। তো এটি কি কৰিলে, এই চেচিটো ইণ্টিগ্ৰেটেড বনাই দিলে। ইয়াত তাৰ মেইন চেচিটো আছে, তাৰ ওপৰত বডিটো আছে, মাজত বেটাৰীটো সোমাই দিলে আৰু চাৰিওফালৰ পৰা চিল্ড ৱেল্ডিং, যোনটো কাৰণে মানে এইটো এণ্টি থেফ্ট হৈ যায়। আৰু তাৰ ভিতৰতে সেই চেচিটোৰ ভিতৰতে চিপ এটা ভৰাই থোৱা আছে, যোনটো GPS ট্ৰেকিঙৰ কাৰণে। এতিয়া কোনোবাই যদি কেনেবাকৈ ভেহিকলখন চুৰ হৈ গ'ল, কোনোবাই লৈ গ'ল, সিহঁতি বোলে GPS টো উলিয়াই ল'ম, সেইটো কৰিব নোৱাৰে। সেইটো কাৰণে কাটি মেলি ৱেল্ডিং চেল্ডিং কৰি এইবোৰ কৰিব লাগিব। আৰু মই এটা কথা যদি ক'ব যাওঁ যে আমি যেতিয়া EV অটোখন ল'বলৈ যাওঁ, তো EV অটোখন ল'বলৈ যাওঁতে আমি এটা কথা খুব চিন্তা কৰোঁ যে এই অটোখনৰ বেটেৰীটোৰ ওপৰত আমি বহুত ডিপেণ্ডেণ্ট। অটোখনৰ যে বেটেৰীটো যদি বেয়া হয়, তেতিয়াহ'লে মানে ধৰক সেই অটোৰ কোনো কাম নাই। মানে যিমান EV অটো ওলাইছে, চব অটোতকৈ এই আপোনাৰ অইলাৰ যিখন হাইৰেঞ্জ মেক্স, ইয়াৰ বেটেৰী এনাৰ্জিটো হৈছে 13.44 কিলো আৱাৰ্ছ হোৱাৰ কাৰণে মানে আপুনি বেটেৰীটো লাইফটো বেছি পাব। শ্ব'ৰুমটো আপোনালোকৰ যদি লোকেশ্যনটো যদি কৈ দিয়ে, তেতিয়াহ'লে মোৰ ভিউৱাৰ্ছ আহিবৰ কাৰণে বা গোলাঘাটৰ ৰাইজখিনি আহিবৰ কাৰণে সুবিধা হ'ব। এইটো আমাৰ শান্তিপুৰ তিনিআলি বুলি কয়। এইটো বহুত ফেমাছ লোকেশ্যন হয়। আৰু আপোনাৰ এই ৰাস্তাটো মিছন ৰোড। তো আমাৰ মিছন ৰোড, শান্তিপুৰ তিনিআলি আৰু আমাৰ হোটেল গ্ৰেচিনৰ গ্ৰাউণ্ড ফ্ল'ৰত হ'ব। হোটেলৰ তলতে তেওঁলোকৰ শ্ব'ৰুমটো। গতিকে খুব ধুনীয়া লোকেশ্যন, শান্তিপুৰ হয়। লগতে শান্তিপুৰত যিখন পাৰ্ক আছে গোলাঘাটৰ, একদম পাৰ্কৰ অপজিটত খুব ধুনীয়া লোকেশ্যন। আৰু যিটো ৰুট গৈছে, এইটো হৈছে আপোনাৰ দেৰগাঁও টু গোলাঘাট কানেক্টিভিটি ৰুট। আপোনালোকক মই এড্ৰেছটো কৈছোঁ। এতিয়া কথা হ'ল, গোলাঘাটৰ ৰাইজ ইয়ালৈ কিমান আহিব? যদি আপোনালোকে মোক ভাল পায়, আপোনালোকে মোৰ ভিডিঅ' চাই বিভিন্ন ধৰণৰ ভেহিকল কিনিছে, তেতিয়াহ'লে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে আপোনালোকে এই অইলাৰ 3 হুইলাৰ হওক, 4 হুইলাৰ হওক, শ্ব'ৰুমটোত আপোনালোকে এবাৰ হ'লেও ভিজিট কৰিব, যিটো ভিজিটে আপোনাক অকণমান নহয় অকণমান ক'ৰবাত সহায় কৰিব। ইনফৰমেশ্যনটো কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্ট কৰিব। যদি আপুনি ঘৰতে নিবনুৱা হৈ আছে, তেতিয়াহ'লে অইলাৰ কোম্পানীৰ 3 হুইলাৰ লৈ 4 হুইলাৰ লৈ আপুনি স্বাৱলম্বী হ'ব পাৰিব। ধন্যবাদ।